নমস্কাৰ সকলোকে আৰু বৰ্তমান সময়ত ফেসবুকত কি চলি আছে বাৰু গম পাইছে না আপোনালোকে হয় সকলোৱে গম পাইছে বৰ্তমান ফেসবুকত এটাই চলি আছে যে ফেসবুকৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰি মানে ফেসবুকটো খুলিবই নোৱাৰি মানে ইমানে ভিডিও আহে ইমানে ফেসবুকৰ ওপৰত জ্ঞান দি আছে মানে ইমানে কৈ আছে যে কন্টেন্ট মনিটাইজেশন কেনেকৈ কৰিব আমুকটো কেনেকৈ কৰিব কিমান ডলাৰ ভিউজ হলে কিমান টকা আহিব মানে ইত্যাদি বহুত ধৰণৰ আপোনালোকে গম পাইছে মানে প্ৰত্যেককে আৰে ইমান সহজে যদি ফেসবুকৰ পৰা পইচা ইনকাম কৰিব পৰা হলে আজি ফেসবুক ব্যৱহাৰকাৰী প্ৰতিজনে লাখপতি হলহেঁতেন আজি বহুত দিনৰ পৰা ফেসবুক ব্যৱহাৰ কৰি আছো কিন্তু আজি যোৱা এবছৰৰ পৰা উতপুতৰভাৱে পুৰা জড়িত হৈ ফেসবুকত টাইম দি পেলাই কাম কৰিছো হয় বাৰু বৰ্তমান সময়ত মই অকনমান ভিডিও কিছুমান ব্যক্তিগত কাৰণত ভিডিও দিয়া হোৱা নাই কিন্তু পেমেন্ট পালো আৰু নেক্সট পেমেন্ট মোৰ আহিবলৈ হৈ আছে এইখিনিতে মই এটা কথা কওঁ ফেসবুকে বিভিন্ন সময়ত সৰুহুৰা নিয়ম বদলি কৰি থাকে সৰুহুৰা চ্যালেঞ্জ দি থাকে আৰু সেই চ্যালেঞ্জ পুৰা কৰিবলৈ গৈ বৰ্তমান সময়ত মানে ফেসবুক ব্যৱহাৰকাৰীসকলে যিসকল নতুনকৈ ফেসবুকৰ পইচা পাম বুলি এই যে ভিডিও বিলাক বনাই যে দি আছে পইচাৰ লোভ দেখাই আছে ভিউজৰ কাৰণে সেইখিনি কৰোঁতে কন্টেন্টটো যেটো ভিডিও কোৱালিটি হ'ব লাগে যেটো কন্টেন্ট হ'ব লাগে হেতু কোৰ পৰা কি লেভেললৈকে গৈছে আপোনালোকে এবাৰ ভাবি চাওক কোন দিখলৈকে গৈ আছে হেতু এবাৰ ভাবি চাওক এটা মেইন কথাটো কওঁ হয় মই ফেসবুক প্ৰফাইল এটাৰ কথা কৈছো ফেসবুক প্ৰফাইল এটাৰ পোনপ্ৰথমে আপোনালোকে যেতিয়া প্ৰফেশনাল মুড কৰি দিব তেতিয়া হি ফেসবুক ফ্ৰেন্ড 5000 থাকে সেই ফ্ৰেন্ডখিনি ফলোৱাৰ্ছলৈ বদলি হৈ যাব আৰু তাৰ পাছত যোনে আপোনাকৰো ফলো কৰিব আৰু এতিয়া প্ৰত্যেককে মানে কেনেকে কোনে কাৰ মগজুত ভৰাই দিছে নাজানো প্ৰত্যেককে এটাই কৈ আছে যে ফলো কৰিম প্লিজ ফলো বেক দিব ফলো কৰিম প্লিজ ফলো বেক দিব আৰে লাভ নাই তেনেকে ফলো বেক দি তেনেকে ফলোৱাৰ্ছ গুটাই একো লাভ নাই ফলোৱাৰ্ছৰ ওপৰত কোনো ভিত্তি নকৰে ভিত্তি কৰিব কন্টেন্টৰ ওপৰত আপোনাৰ ভিডিও কোৱালিটিৰ ওপৰত আপোনাৰ নিজৰ কি কন্টেন্ট আছে তাৰ ওপৰতহে ভিত্তি কৰিব ভিডিওটো কিন্তু ফলোৱাৰ্ছৰ ওপৰত কোনো ডিপেন্ড নকৰে আপুনি ভাল কন্টেন্ট বনালে আপোনাৰ ফলোৱাৰ্ছ নিজে বাঢ়িব ভাল এটা কন্টেন্টত বহুত হাজাৰ ফলোৱাৰ্ছ বাঢ়িব আৰু সেইখিনি ফলোৱাৰ্ছে আপোনাৰ কাম দিব ইনিয়া ফলোৱাৰ্ছৰ ওপৰত গুৰুত্ব দি লাভ নাই ফলো কৰি ফলো বেক দিব কোনো লাভ নাই মই কৈছো কোনো লাভ নাই শূন্য হেতু তাৰ উপৰিও আৰু এটা কথা কওঁ যিমান কৈ আছে ফটো আপলোড কৰি পেলাই পইচা লৈ আছে ৰিলছ আপলোড কৰি আছে ভিডিও আপলোড কৰি পইচা লৈ আছে ৰিলছ আপলোড কৰিলে ফেসবুকত পইচা নাপায় গান দি পেলাই আপলোড কৰা ভিডিওত ফেসবুকে পইচা নিদিয়ে নিজৰ ব্যক্তিগত এটা ক্ৰিয়েট কৰা কন্টেন্ট লাগিব ভিডিও লাগিব তাৰ পিছতে পইচা পাব হয় ৰিলছৰ পৰা পইচা আহিব কিন্তু গান দি পেলাই যিবিলাক ৰিলছ বনাই পেলাই আপলোড কৰে ইনষ্টাগ্ৰামৰ পৰা নি হেবোৰত পইচা নাহে আৰু লং ভিডিও বনাব লাগিব ভিউজ আহিব লাগিব এতিয়া মেইন কথাটো হ'ল যিবিলাকে মানে অলৰেডি পইচা পাইছে কোনোবাই চাগে নাজানো বা নাই পোৱা বা পইচা পাই আছে তেওঁলোকে ইমান সাধাৰণভাৱে নতুন ইউজাৰসকলক ইমান মানে কৈ আছে যে ফেসবুকৰ পৰা সবেই পইচা ল'ব পাৰিব এতিয়া ফেসবুকৰ নিয়ম হলনি হৈ গ'ল এতিয়া আমুক হৈ গ'ল তামুক হৈ গ'ল আৰে মই এটা কথা কওঁ ফেসবুকৰ পৰা পইচা লোৱাটো ইমান সাধাৰণ কথা নহয় বহুত কষ্ট আছে বহুত টাফ হয় এক নম্বৰতে আপোনাৰ ভিউজটো লাগিবই উইথ কন্টেন্ট লাগিবই আপুনি কি দিব কাইলে কি দিব পৰখি কি দিব নন ষ্টপ লাগিবই আৰু সময় দিব পাৰিব লাগিব নন ষ্টপ আপুনি সেই বস্তুটোত লাগিব পাৰিব লাগিব নন ষ্টপ আপোনাৰ দিমাকে সেই কথাটো চিন্তা কৰিব লাগিব এবাৰ ভাবি চাওক যিসকলে বৰ্তমান পুৰা প্ৰতি মাহে পইচা লৈ আছে তেওঁলোকৰ অন্য কাম কিবা কৰিছে নেকি এবাৰ ভাবি চাওক কৰিছে যদিও খুব কম সংখ্যকে কৰিছে তেওঁ নন ষ্টপ তেওঁ মাইণ্ডটো তাত কটাই থাকিব লাগিব আৰু চলিব লাগিব হেমতে গতিকে ভাল কথা ফেসবুকৰ পইচা লোৱাটো মই বেয়া পোৱা নাই সবে পাব লাগে ঠিকে আছে কিন্তু আপোনালোকে প্ৰথমতে নিজৰ কন্টেন্ট গুৰুত্ব দিয়ক আৰু কি কন্টেন্টৰ ওপৰত আপোনালোকে বেছ কৰি পেলাই ভিডিও আপলোড কৰিব বনাব হেতুৰ ওপৰত গুৰুত্ব দিয়ক তেতিয়া নিশ্চয় সাকসেছ হ'ব